हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি গৈ আছোঁ মই কলেজলৈ, মানে গৰম বন্ধৰ খোলাৰ পাছত কলেজত মোৰ প্ৰথমটো দিন। আৰু কলেজলৈ গৈ মই মোৰ প্ৰথম ডিপাৰ্টমেণ্টলৈকে গ'লোঁ আৰু অলপ পিছত ছাৰ আহি ক্লাছ ল'লে। দুটামান ক্লাছ হৈ যোৱাৰ পাছত 12টামান বজাত খুবেই ভোক লাগিছিলে, সেইবাবে আমি চব খাবলৈ গ'লোঁ। যিহেতু ঘৰৰ পৰা অহা টাইমত আমি একো খাই অহা নাছিলোঁ আৰু সকলো ক্লাছ হৈ যোৱাৰ পাছত আমাক 2টামান বজাত ছুটি দিলে আৰু ইমান বেছি ৰ'দ দিছিলে, ছাতিও ৰ'দ থাকিব পৰা নাছিলে। আৰু ওচৰতে এখন বাণিজ্য মেলা হৈছিলে, আমি তালৈ গ'লোঁ। ইমান ধুনীয়া ধুনীয়া কিতাপৰ দোকান ওলাইছিলে, আচাৰৰ দোকান ওলাইছিলে আৰু 100 টকাতে ধুনীয়া বেগছ ওলাইছিলে। আৰু দেখিবলৈ পাইছে ইমান ধুনীয়া গৰমত পিন্ধিব পৰা কটন ড্ৰেছেছ মাত্ৰ 250 টকাতে দিছিলে। তাৰপাছত এখন ইমান ধুনীয়া মেখেলা চাদৰ দোকান আছিলে, কিন্তু মোৰ হাতত ইমান পইচা নাছিলে বাবে মই দুযোৰমান ইয়াৰৰিংছকে লৈ আহিলোঁ। যিহেতু সময়টো খুব বেছি লেট হ'ল, সেইবাবে আমি অহা টাইমত ৰ'ল খাই আহিলোঁ। আৰু দেখিবলৈ পাইছে বতৰটো খুব বেছি ধুনীয়া আৰু ঘৰ আহি পোৱালৈকে বৰষুণেই দিলে। আজি মিনি ব্লগটো ইমানেই, বাই।